ৰৈ ৰৈ বিনালে সিনেমা হলত 31 তাৰিখে আহিব যেহেতু ট্যাক্স এক্সেম্পশন দিয়াৰ কোনো প্ৰভিজন নাই কাৰণ ট্যাক্স আমি কালেক্টে নকৰো ভাৰত চৰকাৰে কালেক্ট কৰে গতিকে যিখিনি জিএসটি এমাহৰ পিছত আমালৈকে ঘূৰি আহিব কালেকশনৰ এক মাহ পিছত আমালৈকে ঘূৰি আহিব এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলো আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী অসম চৰকাৰে এই ৰৈ ৰৈ বিনালে সিনেমাখনৰ যিটো জিএসটি টকা পাব সেই জিএসটি টকাৰ যিটো পইচাটো মানে কি কৰিব গৰিমা বৌৰ লগত কথা পাতি পৰিয়ালৰ লগত কথা পাতি যিখন কলাগুৰু আৰ্ট ফাউণ্ডেশ্যন জুবিন গাৰ্গে খুলি গৈছিলে সেই কলাগুৰু আৰ্ট ফাউণ্ডেশ্যনত তেওঁলোকে অৰ্পণ কৰিব এই কলাগুৰু আৰ্ট ফাউণ্ডেশ্যনৰ কামটো হ'ল এইটোৱে যে যিবিলাক দুখীয়া ল'ৰা ছোৱালী পঢ়াৰ কাৰণে মানে আৰ্থিক সাহায্য কৰিব আৰু যিবিলাক বানপীড়িত মানুহ তেওঁলোকক আৰ্থিক সাহায্য কৰিবৰ কাৰণে এই কলাগুৰু আৰ্ট ফাউণ্ডেশ্যনটো জুবিন গাৰ্গে খুলি গৈছিলে গতিকে এতিয়া আমি যে চিনেমাখন চাম ৰৈ ৰৈ বিনালেখন সেই তাৰ যিটো পইচা আমি টিকেটৰ মূল্যটো দিম টিকেটৰ মূল্যৰ বিনিময়ত এটা জিএসটি ভাৰত চৰকাৰে ল'ব আৰু আপোনালোকে জানে যে আমাৰ এণ্টাৰটেইনমেণ্ট যিবিলাক চিনেমা সেই চিনেমাৰ টেক্স আমাৰ অসম চৰকাৰে নলয় গতিকে ভাৰত চৰকাৰে সেই টিকেটৰ কিবা এটা অংশ ল'ব সেই অংশৰ পইচা যেতিয়া কালেকশ্যন কৰি শেষ হ'ব সেই অংশৰ আধা পইচা ভাৰত চৰকাৰে অসম ৰাজ্য চৰকাৰক ঘূৰাই দিব আমি তেতিয়া সেই পইচাটোৱেদি তেখেতে কি কৰিব সেই কলাগুৰু আৰ্ট ফাউণ্ডেশ্যনৰ যিবিলাক দুখীয়া মানুহক দৰিদ্ৰক সহায় কৰিবৰ কাৰণে আমাৰ জুবিন গাৰ্গে মৰমৰ জুবিন গাৰ্গে খুলিছিলে তেখেতক মানে সেই ফাউণ্ডেশ্যনখনত সেই পইচাটো অসম চৰকাৰে ঘূৰাই দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই এইটো এটা ভাল খবৰ আমাৰ কাৰণে এটা খুব মানে ভাল মানে বহুতে মানে এটা কেনেকুৱা ধৰণৰ কম বুলি ভাবিছোঁ মানে খুব মানে এটা সাহসৰ মানে এটা কথা যে আমি জুবিনদাৰ সেই আৰ্ট ফাউণ্ডেশ্যনৰ এটা অংশ আমিও তাতে মানে ইনভলভ হৈ আছোঁ কাৰণ কেলৈ আমি চিনেমাখন চাইছোঁ আমাৰ পইচা দিয়ে সেই চিনেমাখনৰ যিটো জিএসটি পাব সেই জিএসটি আধা পইচা তাত দিব গতিকেলৈ আমাৰ কাৰণে এটা ভাল খবৰ লগতে আমি সদৌ অসমবাসী ৰাইজে উৎসাহেৰে সকলোৱে ওলাই আহক ৰৈ ৰৈ বিনালে চিনেমাখন চাওক মানে সকলোৱে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ হ'লেও চাওক চিনেমাখন চাওক মনতে জুবিনদাৰ এটা আশা পূৰ হ'ব আৰু একেবাৰে সহজ ভাষাত মই আপোনালোকক জুবিনদাক আমি কেনেদৰে সহায় কৰিব পাৰোঁ এই বস্তুটো বুজাই দিলোঁ আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক যাতে অসমৰ চুকে কোণে থকা সহজ সৰল ব্যক্তিবিলাকেও বুজি পায় যে জুবিনদাৰ কলাগুৰু আৰ্ট ফাউণ্ডেশ্যনটোৰ মেইন উদ্দেশ্যটো কি আৰু তাত কেনেকৈ পইচাখিনি সোমাবগৈ তো আজিলৈ ৰাখিছোঁ বাই বাই এণ্ড জয় আই অসম জয় জুবিনদা